কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তনত উপস্থিত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ৩১ জানুৱাৰীৰ পৰা কৃষ্ণগুৰু সেৱাশ্ৰমত চলি থকা ১২দিনীয়া কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তনত উপস্থিত হয় সাংসদগৰাকী সেৱাশ্ৰমৰ কীৰ্তনঘৰত সেৱা আৰু গুৰুজনৰ আশীষ গ্ৰহণ কৰে আৰু সেৱাশ্ৰমখনত উপস্থিত হৈ ৰাইজৰ মংগল কামনা কৰে বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ যোৱাকালি ৰাতি মই থাকিলোঁ আৰু এজন সাধাৰণ সেৱক হিচাপে যোৱা ৰাতি প্ৰায় ১২টা বজাত কীৰ্তনত মই ভাগ ল'বলৈ সক্ষম হ'লোঁ আৰু এইটোৱে মোৰ বাবে ডাঙৰ সৌভাগ্য যে ইমান মানুহৰ মাজত ময়ো এজন সেৱক হিচাপে ইয়াত আহিব পাৰিলোঁ আৰু মাত্ৰ আশা কৰোঁ যে যিসকলে ইয়াত আহিছে তেওঁলোকৰ মনৰ ইচ্ছা পূৰণ হওক তেওঁলোকে সাহস পাওক শক্তি পাওক আৰু এই অনুষ্ঠানৰ পৰা যেতিয়া তেওঁলোকে নিজৰ গাঁৱলৈ ঘৰলৈ উভতি যায় চাৰিওফালে যে তেওঁ এটা মধুৰ বাণী লৈ যায় মধুৰ সম্পৰ্ক লৈ যায় মধুৰ সম্পৰ্কৰ সৃষ্টি কৰে ভাতৃত্বৰ সৃষ্টি কৰে স্নেহ সৃষ্টি কৰে মিলাপ্ৰীতি সৃষ্টি কৰে সাহস দিয়ে ৰাইজক আৰু তেওঁলোকে সদায় যে নিজৰ ধৈৰ্য ধৰি ৰাখে আৰু নিজৰ লক্ষ্য পাবলৈ গ'লে আপ্ৰাণ চেষ্টা কৰে এই যে ভাল আধ্যাত্মিক শক্তি তেওঁলোকে যে লৈ যাব পাৰে আৰু চাৰিওফালে মানুহৰ মাজত মানুহৰ হৃদয়ক চুব পাৰে এয়া মই কামনা কৰিছোঁ আৰু আজি ইয়াৰ পিছত আজি পবিত্ৰ মাঘৰ পূৰ্ণিমা সৰ্থেবাৰী সভালৈ মোৰ যোৱা হেঁপাহ আছে ইয়াৰ পৰা মই তালৈ যাম আৰু ইমান সুন্দৰকৈ আজি ১২ দিনৰ পৰাই অনুষ্ঠান ইমান সুন্দৰকৈ আয়োজন কৰা গ'ল এই ক্ষেত্ৰত সকলৰ আশীৰ্বাদ আছে সকলৰ মৰম আছে সকলৰ কষ্ট ইয়াত জড়িত হৈছে খুব সুন্দৰকৈ যে সুন্দৰকৈ পাৰ হৈ গ'ল মই তাৰ বাবে মই সন্তুষ্ট